গুৱাহাটীৰ চাংচাৰীত স্থাপন কৰা নতুন কেম্পা এণ্ড বেভাৰেজেছ বটলিং প্লাণ্টৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰিলায়েন্স গ্ৰুপে ৰাজ্যৰ স্থানীয় প্ৰতিষ্ঠান জেৰিকো ফুডছ এণ্ড বেভাৰেজৰ সহযোগত গুৱাহাটীৰ চাংচাৰীত স্থাপন কৰা নতুন কেম্পা এণ্ড বেভাৰেজেছ বটলিং প্লাণ্টৰ আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে আজি চাংচাৰীত স্থাপন কৰা অত্যাধুনিক নতুন প্ৰকল্পটিয়ে অসমৰ ঔদ্যোগিক বিকাশ আৰু উদ্যোগ অনুকূল পৰিৱেশৰ সম্পৰ্কে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে 250 কোটি ব্যয় সাপেক্ষে এই অত্যাধুনিক বটলিং প্লাণ্ট স্থাপনৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আগবাঢ়িছে। এই প্ৰকল্পটিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অসমৰ 1300তকৈ অধিক যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিব। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেড যিটো ৰিলায়েন্স ইণ্ডিয়াৰ এটা ৰিলায়েন্স কোম্পানীৰ এটা প্ৰতিষ্ঠান, তেখেতসকল আৰু জেৰিকো ফুড প্ৰডাক্টছ এই দুইটা কোম্পানীয়ে মিলি অসমত 200 কোটি টকা ব্যয় কৰি এটা কেম্পা কোলা বা আনুষংগিক প্ৰডাক্টছ বনোৱাৰ এটা ফেক্টৰী তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। প্ৰায় 250 কোটি টকা এই ফেক্টৰীটোৰ বাবে ব্যয় কৰা হৈছে আৰু ইয়াতে 300 লোকে প্ৰত্যক্ষ কৰ্মসংস্থাপন পাব, 1000তকৈও অধিক লোকে অপ্ৰত্যক্ষভাৱে উপকৃত হ'ব। যোৱা কালি ইনফোচিছে গুৱাহাটীত 250 ল'ৰা ছোৱালীক কৰ্মসংস্থাপন দি এটা ডেভেলপমেণ্ট চেণ্টাৰ এটাও আৰম্ভ কৰিছে। কেইদিনমান আগতে অসমত সেই ধৰণে 500 ল'ৰা ছোৱালীক কৰ্মসংস্থাপন দি দ্বিতীয় এটাও আৰম্ভ কৰিছে। এডভান্টেজ অসমৰ প্ৰাক মুহূৰ্তত এনেবোৰ পজিটিভ বাতৰিয়ে আমাক সকলোকে অধিক আশান্বিত কৰি তুলিছে। মই আশা কৰোঁ যে এডভান্টেজ অসমৰ সময়ত ৰিলায়েন্সৰ চেয়াৰমেন মুকেশ ধীৰুভাই আম্বানীকে ধৰি বহুকেইজন উদ্যোগপতি অসমলৈ আহিব আৰু আমি 1 লাখ কোটি টকাতকৈও অধিক অসমলৈ বিনিয়োগ আনিব পাৰিম বুলি আমি আশাবাদী। এটা পজিটিভ মন লৈ এডভান্টেজ অসম আৰম্ভ হ'ব। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আজি ৰিলায়েন্স আৰু জেৰিকোৰ যি প্ৰচেষ্টা, কেম্পা কোলা এটা আমাৰ লোকেল ব্ৰেণ্ড হয়, ইণ্ডিয়ান ব্ৰেণ্ড হয়। ছফ্ট ড্ৰিংকত গ্ল'বেল ব্ৰেণ্ড আছিলে কিন্তু ইণ্ডিয়ান ব্ৰেণ্ড নাছিলে। তেখেতসকলে হাফ অফ দ্য প্ৰাইজত কেম্পা কোলা বিক্ৰী কৰিছে বা বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। ৰাইজ উপকৃত হ'ব। মই কেম্পা কোলাৰ এই প্ৰচেষ্টা সফল হওক মই শুভেচ্ছা জনাইছোঁ। ৰিলায়েন্স আৰু জেৰিকোক পুনৰ এবাৰ ধন্যবাদ।